নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি ফলিতান্তি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ মাঘ মাহৰ 9 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জানুৱাৰী মাহৰ 23 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 6:15 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:53। আজি বাৰ হৈছে বৃহস্পতিবাৰ, তিথি হৈছে কৃষ্ণা নৱমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব তুলা ৰাশি। ৰাতিৰ ঘণ্টা 8:59 যোৱাত নৱজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু 1। শুভ ৰং হ'ব বগা আৰু সেউজীয়া। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব বেশ্যা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলো পোৱাকৈ শ্বেয়াৰ কৰিব পাৰে। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আজি আমি দৈনিক ৰাশি ফলিতান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায়তা লাভ কৰিব। ধন ঐশ্বৰ্য আজি আপোনালোকৰ খুব লাভ হ'ব, যদিও আজি আপুনি শৰীৰৰ প্ৰতি অলপ যত্ন ৰখাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধৰ্মীয় কৰ্মত সামান্য বাধা আহিব পাৰে। আজি আপোনালোকৰ মনত সামান্য আজি আপোনালোকৰ চিন্তা বাঢ়িব পাৰে। লগতে আজি আপুনি ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনৰ চিন্তাধাৰা আজি আপোনালোকৰ উন্নত মানৰ হ'ব। পুৰণি ধন সম্পত্তি আজি আপোনালোকে লাভ কৰিব পাৰে। লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত পদোন্নতি হ'ব পাৰে। হাতলৈ আজি আপোনালোকৰ ধন সম্পত্তি আহিব পাৰে, যদিও আজি আপুনি শত্ৰুৰ পৰা অলপ সাৱধান হৈ থকাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল সংগীত শিল্পী আছে তেওঁলোকৰ আজি কৰ্মত সুনাম বৃদ্ধি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। আজি আপোনালোকে দিনটোত আজি আপোনালোকে উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত কিন্তু সামান্য জটিলতাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত অধিক দায়িত্ব লাভ কৰিব। লগতে আজি আপুনি পুৰণি সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে সক্ষম হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব। লগতে আজি আপোনাৰ পিতৃ মাতৃ বা জ্যেষ্ঠ ব্যক্তিৰ পৰা মৰম চেনেহ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত সুশান্তি বাঢ়িব। বিবাহিত ব্যক্তিসকলে সন্তানৰ পৰা আজি আপোনালোকে আনন্দ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আজি আপোনালোকৰ ধনৰ নাটনি হ'ব পাৰে। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে চোৰৰ পৰা সাৱধান হোৱাটো খুব ভাল হ'ব। ভাল কৰ্মত আজি আপোনালোকৰ সামান্য জটিলতা আহিব পাৰে, যদিও আজি আপোনাৰ বেচা কিনা কৰাৰ ক্ষেত্ৰত কিন্তু আজি আপোনালোকৰ শুভ বুলি ক'ব পাৰি। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব। লগতে আজি আপোনাৰ প্ৰেমত সফলতা লাভ কৰাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হঠাতে হাতলৈ ধন সম্পত্তি আহিব। বিবাহিত ব্যক্তিসকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব। লগতে আজি আপোনাৰ নতুন নতুন কৰ্মপ্ৰাপ্তিৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।